নমস্কাৰ বন্ধু বান্ধৱীসকল, মই উপস্থিত আছো কৃষ্ণাই বজাৰত। মোৰ লগত এই মুহূৰ্তত যুক্ত হৈছে এগৰাকী পঞ্চায়ত প্ৰাৰ্থী। প্ৰথমতে আপোনাক স্বাগতম জনাইছো। আপোনাৰ ভাল নামটো? নমস্কাৰ, মই ৰঞ্জন ৰাভা। ধন্যবাদ। এওঁ হৈছে ৰঞ্জন ৰাভা। আপুনি কোন দলৰ পৰা কোন সমষ্টিৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছে? মই কংগ্ৰেছ দলৰ পৰা এপি মেম্বাৰ হিচাপে থিয় হৈছো 40 নং গাঁও পঞ্চায়তৰ পৰা, আৰু মোৰ ৱাৰ্ড নাম্বাৰ হৈছে 4। ঠিকে আছে, বহুত ধন্যবাদ। কথা হৈছে যিহেতু নিৰ্বাচন, আপোনাৰ নিশ্চয় প্ৰতিদ্বন্দ্বী আছে। আপোনাৰ লগত কোন প্ৰতিদ্বন্দ্বী আছে? মোৰ লগত আছে বিজেপিৰ পৰা একজন আছে আৰু কোনো নাই, মানে দুগৰাকী আছে ন? বন্ধুসকল, আমি গম পাইছো এওঁ ৰঞ্জন ৰাভা। এখেতে কংগ্ৰেছ দলৰ পৰা মনোনয়ন দাখিল কৰিছে আৰু প্ৰতিদ্বন্দ্বিতা কৰিছে, আৰু তেখেতৰ লগত এগৰাকী বিজেপি প্ৰাৰ্থী আছে। এতিয়া আমি বুজি পাইছো যে এই আঞ্চলিক পঞ্চায়তত নিশ্চয় ভোট যুদ্ধখন যথেষ্ট শক্তিশালী হ'ব। আমি দেখিছো তেওঁৰ লগত আৰু কেইগৰাকীমান ব্যক্তি আছে, আমি তেওঁৰ লগত কথা পাতিম। যিহেতু পঞ্চায়ত নিৰ্বাচনৰ বতৰ, আমি ধাৰাবাহিকভাৱে এনেকুৱাই আমি বাতৰি পঢ়ি আছো, বিভিন্নজনৰ মনোভাৱ গ্ৰহণ কৰি আছো। এই মুহূৰ্তত ৰঞ্জন ৰাভাৰ কথা পাতিলো, আৰু তেখেতৰ শুভাকাংক্ষী এগৰাকী আছে। আপোনাক স্বাগতম জনাইছো। আপোনাৰ ভাল নামটো? মোৰ নাম জব্বৰ খান। আপুনি এনে তেওঁক সমৰ্থন কৰিছে, আপুনি কিবা দায়িত্বত আছে? মই কংগ্ৰেছৰ 29 নং কৃষ্ণাই গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ পৰা মণ্ডল আছে। বহুত ধন্যবাদ। এখেত হৈছে জব্বৰ খান, এখেত মণ্ডল সভাপতি। আপুনি তেওঁক পূৰ্ণ সমৰ্থন জনাইছে, আপোনাৰ যিহেতু দলৰ নহয়? মোৰ দলৰে। এনে এই মুহূৰ্তত যিহেতু ভোট অহা নাই, 7 তাৰিখে হ'ব, তেওঁ জয়ী হোৱাটো কিমান দূৰ সম্ভাৱনা আপুনি দেখিছে? সি জয়ী হোৱাটো আমাৰ নিশ্চিত, কাৰণ আমাৰ কংগ্ৰেছ দলৰ যিখিনি আদৰ্শ, যিখিনি নীতি নিয়ম ৰাইজে ভাল পায়। যিহেতু ৰাইজে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আগুৱাই দিছে, ৰাইজে নিশ্চয় ইয়াক ভোট দি বিপুল ভোটত জয়যুক্ত কৰিব। আপোনালোকৰ যিহেতু কিছু নিয়ম থাকে দলীয়ভাৱে, তথাপি আপোনাৰ কথা সুধিছো, যিহেতু আপোনাৰ প্ৰাৰ্থী জয়ী হ'ব, জয়ী হোৱাৰ পিছত এই আঞ্চলিক পঞ্চায়তৰ কাৰণে আপোনালোকে কি কি কাম কৰিম বুলি ভাবি আছে? কামটো কৰিব আমাৰ প্ৰতিনিধি যদি জয়ী হৈ আহে, কামটো সি কৰিব, কামটো মই নকৰিম। আশা এটা আছে যে আমাৰ আঞ্চলিক যিটো গাইডলাইন বা যেনেকে কাম কাজ আহিব, সি ৰাইজৰ লগত মিলি জুলি কামখিনি সম্পূৰ্ণ ভালদৰে কৰিবলৈ আশা আছে। বহুত ধন্যবাদ। আমি ভিডিঅ'টো বেছি দীঘল নকৰো, আৰু এগৰাকী ব্যক্তি আমাৰ লগত আছে, আমি তেওঁৰ লগত কথা পাতিম। আপোনাক স্বাগতম জনাইছো। আপোনাৰ পৰিচয়টো? হয়, মোৰ নাম মেহেদি আলম। মই সংখ্যালঘু ডিপাৰ্টমেণ্টৰ কংগ্ৰেছৰ অল অসম জেনেৰেল ছেক্ৰেটাৰী হয়, আৰু মই বঙাইগাঁও জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক হিচাপে যোৱা 21 চনত আছিলো দায়িত্বত। আমি ইতিমধ্যে গম পাইছো আপোনালোকৰ দলীয় প্ৰাৰ্থী এগৰাকী এইবাৰ ভোটত প্ৰতিদ্বন্দ্বিতা কৰিছে, ৰঞ্জন ৰাভা। আপোনালোকে সমৰ্থন দিছে, তেওঁ জয়ী হোৱাটো কিমান সম্ভাৱনা আছে? আমাৰ যিহেতু দলীয় কেণ্ডিডেট, তাক ৰাইজে মনোনীত কৰিছে। ৰাইজে আমি যেতিয়া আমাৰ অবজাৰভাৰবিলাক গৈছিলে, এতিয়া ৰাইজে তেওঁক সমৰ্থন কৰিবলৈ ৰঞ্জন ৰাভাৰ নামটো আহিছিলে, সেই হিচাপে তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে। এতিয়া ৰাইজৰ কেণ্ডিডেট, গতিকে আমি দলীয় যদিও আমাৰ বেনাৰটো আছে, কিন্তু আমাৰ ৰাইজৰ কেণ্ডিডেট, ৰাইজে তেওঁক আগবঢ়াই লৈ যাব। ৰাইজে সম্পূৰ্ণ সমৰ্থন দিছে। যিহেতু আপোনালোকৰ দলীয় প্ৰাৰ্থী আৰু তেওঁ জয়ী হোৱা বুলি আপোনালোকে ভাবি আছে, কিবাটো ৰাইজক প্ৰতিশ্ৰুতি দিবই লাগিব। কি প্ৰতিশ্ৰুতি দিব? কথাটো হৈছে, আমি বিজেপিৰ দৰে আমি প্ৰতিশ্ৰুতি নিদিওঁ, আমি কামেৰে দেখুৱাম। আপোনালোকে নিশ্চয় চাইছে বিগত সময়ছোৱাত ৰাইজ কেনেকুৱা মাধমাৰ হৈছে। মূল্য বৃদ্ধি আমাৰ ইছ্যু, আমাৰ যিবিলাক স্মাৰ্ট মিটাৰৰ নামত তেওঁলোকে যি আমাক কোম্পানীৰ নামত হাৰাশাস্তি কৰাইছে, ঘৰে ঘৰে কিমান 2000, 3000, 5000 টকা ৰাইজে দি আছে। ৰাইজে ইয়াত প্ৰত্যুত্তৰ দিব, আমাক কিছুৱে ক'ব নালাগে। এতিয়া ৰাইজ আমি যিমান জেগাত গৈছো, আমাক ৰাইজে কৈ আছে যে আমাৰ এইখন চৰকাৰ নালাগে, আমাক এই পঞ্চায়ত আমাক নালাগে। বিজেপিৰ বহুত আমি কথা শুনিলো, বহুত ভাষণ শুনিলো, তেওঁলোকে অমুক তমুক কৰিলে, কিন্তু লাষ্টত গৈ পেলাই আমাৰ নম্বৰতে ৰাম টাউন সধালে। গতিকে আমাৰ ৰাইজে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে, যে ৰাইজে কৈছে যে আমাক কংগ্ৰেছ লাগে, এতিয়া আমাক ভাল প্ৰাৰ্থী লাগে, আমাৰ ৰাইজৰ লগত থাকি কাম কৰা মানুহ লাগে, এজন নিষ্ঠা সহকাৰে সকলো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে কাম কৰা মানুহ লাগে। এতিয়া তেওঁলোকেতো ধৰ্মৰ নামত ভাগ কৰিছে, কোনো কামত নাই। যেতিয়া ডাঙৰ ডাঙৰ মূল্য বৃদ্ধি হয়, তেতিয়া তেওঁলোকে ধৰ্মৰ কথাবিলাক আনি দিয়ে। গতিকে ৰাইজ আজিকালি সজাগ। বহুত ধন্যবাদ। আমি ৰঞ্জন ৰাভা, জব্বৰ খান আৰু মেহেদি আলম এওঁলোকৰ লগত কথা পাতিলো। ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছো। আমি গম পাইছো যে আপুনি ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে উইনাৰ হৈছে, জয়ী হৈছে। আপোনাক স্বাগতম জনাইছো। এই মুহূৰ্তত আপোনাৰ মনোভাৱটো কেনেকুৱা? মনোভাৱটো খুবেই ভাল আৰু ভাল লাগি আছে। আমাৰ 1 নম্বৰ ৱাৰ্ডৰ
সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছো যে মোক ইমানখিনি আগবঢ়াই দিয়াৰ কাৰণে, আজি ইমানখিনি সন্মান পাইছো, তাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল। সেইটোৱে। আপুনি বিনা প্ৰতিনিধি জয়ী হৈছে, এতিয়া আমাৰ দায়িত্ব বাঢ়িলে, আপুনি আমাৰ ৱাৰ্ডটোৰ কাৰণে কি কৰিব? আশা বহুত আছে, মই চেষ্টা কৰিম যিমান দূৰ পাৰো। আমাৰ গৰীব বন্ধু আছে, ভাই বন্ধু যিমান আছে, মই যিমান দূৰ ভাল কাম কৰিব পাৰো, আমাৰ গাঁৱৰ যিমান কাম কৰি আগবাঢ়ি যাব পাৰো, এইটোৱে আশা লক্ষ্য আমাৰ, যিমান দূৰ আগবাঢ়ি যাব পাৰো আৰু। ধন্যবাদ। আপোনাৰ বন্ধু এগৰাকী আছে, আমি তেওঁলোকক কথা পাতিম। আপুনি কৃষ্ণা অঞ্চলৰ এজন বিশিষ্ট নাগৰিক আৰু আপোনাৰ যি বন্ধু, আপোনাৰ গাঁওবাসী মহিবুল আলীয়ে বিনা প্ৰতিনিধিত্বৰে তেওঁ জয়ী হলে, এই মুহূৰ্তত আপুনি কি ক'ব? সৰ্বপ্ৰথমে মই আপোনালোকক নমস্কাৰ জনাইছো। অন্যান্য মোৰ বন্ধুৱেতো প্ৰমাণ দাখিল যি নথিপত্ৰ দাখিল কৰিছিল, আজি নমোনয়ন পত্ৰ, ইয়াৰ এগেইনষ্টত এজন আছিল আমাৰ পুৰণা সদস্যই আছিল, সি দুটা টাৰ্ম 10 বছৰ এই সদস্য আছিল। তথাপি এইবাৰ যেতিয়া নথিপত্ৰ দাখিল কৰিলে, সিও কৰিছিল, মোৰ বন্ধু মহিবুলেও কৰিছিল, কিন্তু দুৰ্ভাগ্যক্ৰমে ইয়াৰ কিবা অলপ নথিপত্ৰৰ মানে খেলি মেলি হৈ গ'ল, যাৰ কাৰণে ইয়াৰ নমিনেশ্যন পত্ৰটো কেঞ্চেল হৈ গ'ল, সি উইথড্ৰ কৰি ল'ব পৰা বাধ্য হ'ল। সেইকাৰণে সি নমিনেশ্যনটো উইথড্ৰ কৰি ল'লে, যাৰ ফলত মোৰ বন্ধু মহিবুল আলীয়ে বিনা কণ্টেষ্টত বিনা কিহতে উইনাৰ হৈ গ'ল। উইনাৰ বুলি ঘোষণা বৰ আজি এটা মানে এনেকুৱা লাগি আছে যে ৰঙালী বিহুটো আমাৰ মাজত আহি পাইছে, এনেকুৱা এটা মানে উৎসাহ আহি পাইছে আমাৰ মাজত যে আমি ৰঙালী বিহু পালো নেকি, যে বিনা প্ৰতিদ্বন্দ্বিতাই মোৰ বন্ধু মহিবুল আলীয়ে জয় হলে, এনেকুৱা এটা উৎসাহ আমাৰ মাজত আহি। আপোনাক এটা শেষত প্ৰশ্ন সুধিম, যিহেতু আপোনাৰ বন্ধু আৰু আপোনাৰ গাঁওবাসী তেওঁ বিনা যুদ্ধে জয়ী হৈছে, এতিয়া তেওঁৰ পৰা কি আশা কৰিব? আমি আশাবাদী যে সি যিখিনি মানে কাম কাজ বা যি গাইডলাইনৰ যিখিনি কাম কাজ সি মানে ভালদৰে কৰিব, ইমানদাৰতে কৰিব, সেইটো মানে আশা যে সকলোকে ভালদৰে চাব, মানে নিজৰ বুলি চাই কামবিলাক কৰিব, এইখিনিয়ে তাৰ পৰা আমাৰ আশা। বহুত ধন্যবাদ বন্ধুসকল। এওঁ আছিল মহিবুলৰ বন্ধু জব্বাৰ খান। আমি তেওঁলোকৰ মনোভাৱ জানিলো আৰু তেওঁলোকৰ গাঁওবাসী মোৰ লগতে আছিলে। যি হওক, আমি পুনৰ এটা কথা কৈছো, তেওঁ আছিলে 39 নং কৃষ্ণাৰ 1 নং ৱাৰ্ডৰ প্ৰতিদ্বন্দ্বী, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ যিগৰাকী প্ৰতিনিধি আছিলে তেওঁ পৰ্যাপ্ত নথিপত্ৰ দাখিল কৰিব নোৱাৰিলে, যাৰ ফলত কৰ্তৃপক্ষই তেওঁক বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ঘোষণা কৰিছে। আমি আশাবাদী তেওঁ ৰাইজৰ যিখিনি আশা নিশ্চয় পূৰণ কৰাৰ চেষ্টা কৰিব। আৰু ইমান সময় আপোনালোকে আমাৰ লগত থকা ধন্যবাদ। আপোনালোকে যদি আমাক সমৰ্থন দিয়ে, আমি এনেকুৱা বা বাতৰি, এনেকুৱা ভিডিঅ' সদায় প্ৰস্তুত কৰি থাকিম। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো আগৰ দৰে গ্ৰহণ কৰিব, কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ।